নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনি 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা নতুনকৈ অৰুণোদয় আঁচনি 3.0 কেনেকৈ আবেদন কৰিব কত কৰিব লাগিব আৰু অৰুণোদয় আঁচনি 3.0 ফৰ্মখন কত পাব হবিয়াক জানিব এইটো ভিডিঅ'ৰ মাধ্যমত আৰু ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব তেওঁলোকৰ বাবে সুখবৰ একেটা পৰিয়ালত দুজনকৈ ৰেচন কাৰ্ড পাব নে নাই হবিয়াক জানিব এইটো ভিডিঅ'ৰ মাধ্যমত আৰু পিএম কিষাণ যোজনাৰ 18 নং কিস্তি ধন কেতিয়া দিব আৰু 18 নং কিস্তি ধন কোনে কোনে লাভ কৰিব নতুন এটা আপডেট আহিছে এই আপডেট অনুসৰি এওঁলোকে নতুনকৈ 18 নং কিস্তি ধন লাভ কৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনি 3.0ক লৈ অৰুণোদয় আঁচনি 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা যিসকলে পূৰ্বৰ পৰাই অৰুণোদয় আঁচনি ধনসমূহ পাইছিলে তেওঁলোকেও নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব কাৰণ বহুত হিতাধিকাৰী আছে যে অৰুণোদয় আঁচনি পোৱাৰ পিছত হয়তো ঘৰত কিছুমানৰ চাকৰি হৈছে বা নহলে কিছুমানৰ ঘৰত হয়তো ৰেচন কাৰ্ড নাই তেওঁলোকে অৰুণোদয় আঁচনি ধনসমূহ পাইছিলে কিন্তু এতিয়াৰে ক্ষেত্ৰত নহব এতিয়াৰে পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0 ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব আৰু যিসকলে পূৰ্বৰ পৰা পাই আহিছিলে তেওঁলোকে আবেদন কৰিব লাগিব আৰু অসমৰ প্ৰতিটো সমষ্টিতে নতুনকৈ 30,000কৈ অৰুণোদয় আঁচনি ফৰ্ম প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে আৰু 30,000কৈ এভাৰেজ প্ৰতিটো সমষ্টিতে নতুনকৈ অন্তৰ্ভুক্ত কৰিব পূৰ্বৰ 20,000 আৰু এতিয়াৰ নতুনকৈ 10,000 অৰ্থাৎ 30,000কৈ নতুনকৈ অন্তৰ্ভুক্ত কৰিব গতিকে যিসকলে যোগ্য হ'ব অৰুণোদয় আঁচনি 3.0 তেওঁলোককে অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব অৰ্থাৎ বিধৱা বৃদ্ধ ভিখাৰী দিব্যাংগ যিসকল আছে তেওঁলোকক প্ৰথমতে অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব আৰু তাৰ পিছতে দুখীয়া দৰিদ্ৰ পৰিয়াল যিসকল আছে অৰুণোদয় আঁচনিৰ বাবে যোগ্য হ'ব অৰ্থাৎ ৰেচন কাৰ্ড আধাৰ কাৰ্ড আছে তেওঁলোকক অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব আৰু যদি কাৰোবাৰ ঘৰত চাৰিচকীয়া বাহন আছে বা চাৰিচকীয়া গাড়ী আছে তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনি নাপাব বুলি ঘোষণা কৰিছে আৰু যদি কাৰোবাৰ ঘৰত চৰকাৰী চাকৰিয়াল আছে বা বছৰি 2 লাখ টকাতকৈ আয় বেছি হয় তেওঁলোকক কিন্তু অৰুণোদয় আঁচনি 3.0 আবেদন কৰিলেও ফৰ্মখন ৰিজেক্ট হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে গতিকে বন্ধু বান্ধৱীসকল যিসকলে যোগ্য হ'ব তেওঁলোককে অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে আৰু বন্ধু বান্ধৱীসকল বহুতে মোক কমেণ্ট কৰি সুধিছে যে অৰুণোদয় আঁচনি 3.0 ফৰ্মখন ক'ত পাম কেনেকৈ আবেদন কৰিব লাগিব ক'ত কৰিব লাগিব চাওক বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে যে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো জিলা ভিত্তিত এখন সভা হ'ব সেই সভাত 5জনীয়া এটা দল গঠন কৰিব আৰু সেই দলৰ পৰাই আপোনালোকৰ গাঁও পঞ্চায়তৰ যোগেদি নতুনকৈ ফৰ্ম দিব আৰু সিলেক্ট কৰিব 5জনীয়া দলে যে অৰ্থাৎ আপোনালোকৰ সমষ্টিত কোনে কোনে যোগ্য হয় আৰু কোনে কোনে অযোগ্য হয় গতিকে যোগ্যসকলক পোনপ্ৰথমতে অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব আৰু তেওঁলোকক আপোনাৰ গাঁও পঞ্চায়তৰ যোগেদি নতুনকৈ ফৰ্ম দিব আৰু নহলে 5জনীয়া যি দল গঠন কৰিব সেই তেওঁলোকে আপোনালোকক নতুনকৈ ফৰ্ম দিব আৰু যেতিয়া আপোনালোকে ফৰ্ম দিব আপোনালোকক এটা নিৰ্দিষ্ট সময় দিব সেই সময়ৰ ভিতৰত অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব আৰু অৰুণোদয় আঁচনি 3.0 লৈ কেনেকৈ আবেদন কৰিব লাগিব ফৰ্মখন কেনেকৈ ফিলআপ কৰিব লাগিব সবিশেষ হয়তো আজি বা কালিৰ ভিতৰত নতুন আপডেট আহিব আৰু আপডেটটো অনুসৰি আপোনালোকৰ মাজত মই ভিডিঅ' এটা বনাই আগবঢ়াম তাৰ বাবে আপোনালোকে মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু যোৱাকালি যি ভিডিঅ' বনাইছো অৰুণোদয় আঁচনি 3.0 লৈ সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই সেই ভিডিঅ'টো চাই ল'ব তাতেও বহুত গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঘোষণা কৰিছিলে সেই ভিডিঅ'টোত সবিশেষ আছে আৰু আজি আছিল অৰুণোদয় আঁচনি 3.0 লৈ এইটো এটা ডাঙৰ আপডেট যদি অৰুণোদয় আঁচনি 3.0 লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা ৰাজ্যত নতুনকৈ 20 লাখ ব্যক্তিক দিব ৰেচন কাৰ্ড অৰ্থাৎ যিসকলে যোগ্য হ'ব তেওঁলোককহে নতুনকৈ ৰেচন কাৰ্ড দিব আৰু বন্ধু বান্ধৱীসকল ৰেচন কাৰ্ড পাবলৈ হ'লে আপোনালোকৰ বছৰি আয় 4 লাখ টকাতকৈ কম হ'ব লাগিব অৰ্থাৎ যদি আপোনালোকৰ বছৰি আয় 4 লাখ টকাতকৈ কম তেন্তে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব আৰু বন্ধু বান্ধৱীসকল যোৱা 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে আৰু অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে যে যিসকলে যোগ্য হ'ব তেওঁলোককহে নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব আৰু বন্ধু বান্ধৱীসকল ৰেচন কাৰ্ডৰ বাবে কি কি নথিপত্ৰ লাগে ইতিমধ্যে মই ভিডিঅ' এটা বনাই আপলোড কৰিছোঁ আৰু এতিয়াও কৈছোঁ ৰেচন কাৰ্ড আবেদন কৰিবলৈ হ'লে আপোনালোকৰ লাগিব পাছপোৰ্ট সাইজ ফটো আধাৰ কাৰ্ড লাগিব অৰ্থাৎ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক ভোটাৰ আইডি কাৰ্ড এড্ৰেছ প্ৰুফ আৰু আপোনালোকে
অসমৰ বাসিন্দা হ'ব লাগিব। যদি আপোনালোকৰ ঘৰত এইখিনি নথি-পত্ৰৰ ডকুমেণ্টছ আছে, তেতিয়াহ'লে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু ৰেচন কাৰ্ড আবেদন ক'ত কৰিব, কেনেকৈ কৰিব? বহুতে মোক কমেণ্ট কৰি সুধিছে। যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব তেওঁলোকৰ বাবে এটা ডাঙৰ আপডেট। অৰ্থাৎ নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ফৰ্ম চি প্ৰয়োজন হ'ব। আৰু ফৰ্ম চিখন আপোনালোকে পূৰণ কৰি নথি-পত্ৰসমূহ দিব। তাৰ লগত দিয়াৰ পিছত আপোনালোকে কিন্তু ওচৰ চুবুৰীয়া গাঁও পঞ্চায়তত জমা দিব লাগিব, নহ'লে সুলভ মূল্যৰ দোকানীৰ লগত যোগাযোগ কৰি আপোনালোকে তাতেও জমা দিব পাৰিব। আৰু ফৰ্ম চিখন আপোনালোকে কম্পিউটাৰ দোকানতো পাই যাব, অথবা আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ কৰিব ৰেচন কাৰ্ড এপ্লাই নিউ ফৰ্ম চি বুলি চাৰ্চ কৰিব। আপোনালোকৰ সন্মুখত আহি যাব PDF ফাইল। আপোনালোকে সেই ফাইলটো ডাউনলোড কৰাৰ পিছত কিন্তু নিজেও চাব পাৰিব ফৰ্ম চিটো কেনেকুৱা। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে সেই ফৰ্মখন ডাউনলোড কৰি আপোনালোকে বা কম্পিউটাৰ দোকানৰ পৰা জেৰক্স কৰি উলিয়াই আপোনালোকৰ নথি-পত্ৰসমূহ দি ফৰ্মখন ফিল আপ কৰি আপোনালোকে গাঁও পঞ্চায়তত জমা দিব। আৰু আপোনালোকক ৰাজহুৱা ভিত্তিত অৰ্থাৎ জিলা ভিত্তিত বিতৰণ কৰিব নতুনকৈ ৰেচন কাৰ্ড। আৰু বন্ধু-বান্ধৱীসকল, বহুতে মোক কমেণ্ট কৰি সুধিছে যে একেটা পৰিয়ালত দুটাকৈ ৰেচন কাৰ্ড পাবনে নাই, অৰ্থাৎ যদি বেলেগকৈ ছেপাৰেটকৈ আছে। চাওক, এটা পৰিয়ালত যদি তিনিটাকৈ ৰেচন কাৰ্ডৰ প্ৰয়োজন আছে, তেন্তে আপোনালোকক দিব তিনিটাকৈ ৰেচন কাৰ্ড। কিন্তু তাৰ বাবে কেইবাটাও ক্ৰাইটেৰিয়া আছে। চাওক, পোনপ্ৰথমতে আপোনালোকে যদি পূৰ্বৰ ৰেচন কাৰ্ড আছে আৰু সেই ৰেচন কাৰ্ডত যদি আপোনালোকৰ নাম আছে, পোনপ্ৰথমতে সেই ৰেচন কাৰ্ডৰ পৰা আপোনালোকে নামসমূহ কৰ্তন কৰিব লাগিব। তাৰ পিছতহে আপোনালোকে নতুনকৈ ছেপাৰেটকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব লাগিব। আৰু তাৰ বাবে লাগিব আপোনালোকৰ আধাৰ কাৰ্ড। যদি আধাৰ কাৰ্ড থাকে বেলেগকৈ, তেতিয়াহ'লে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব লাগিব। কিন্তু পোনপ্ৰথমতে যদি পূৰ্বৰ পৰাই আপোনালোকৰ ৰেচন কাৰ্ডত নামসমূহ আহিছে, তাৰ পৰা নামখিনি কৰ্তন কৰক। আৰু আপোনালোকে একেটা পৰিয়ালতে ৩-৪জনকৈও আবেদন কৰিব পাৰিব। কিন্তু আপোনালোকে গোটেইখিনি পৰিয়ালৰ যিখিনি সদস্য থাকিব, গোটেইখিনি ঘৰ নম্বৰৰ সৈতে আদি চব বেলেগ বেলেগ হ'ব লাগিব। বা যদিও একে থাকে, আপোনালোকে ছেপাৰেটকৈ খালেও আপোনালোকে কিন্তু নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। আৰু সবিশেষ আপোনালোকে গাঁও পঞ্চায়তত গৈ সুধি ল'ব বা সুলভ মূল্যৰ দোকানৰ লগত যোগাযোগ কৰি আপোনালোকে তাতে কিন্তু ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকক গোটেইখিনি কথা বুজাই দিব। আৰু ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। অৰ্থাৎ যোৱা 19 ছেপ্টেম্বৰৰ পৰা যিসকল নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব, তেওঁলোকক কিন্তু অতি শীঘ্ৰেই তেওঁলোকক ৰেচন কাৰ্ড প্ৰদান কৰিব। কাৰণ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো সময়সীমা হৈছে 19 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰ তাৰিখৰ ভিতৰতহে আপোনালোকে আবেদন কৰিব লাগিব। আৰু যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব, তেওঁলোকক কিন্তু পিছত অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ যোগ্য হয়, আধাৰ কাৰ্ড আৰু এড্ৰেছ প্ৰুফ গোটেইখিনি আছে, ডকুমেণ্টছ ইতিমধ্যে মই ভিডিঅ' বনাইছোঁ, কি ডকুমেণ্টছ লাগে সেই ভিডিঅ'খিনিও চাই ল'ব পাৰে। আৰু যদি গোটেইখিনি ডকুমেণ্টছ থাকে, তেতিয়াহ'লে কিন্তু আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব লাগিব অতি শীঘ্ৰেই। আৰু অৰ্থাৎ 15 অক্টোবৰৰ আগতে আবেদন কৰিব লাগিব। আৰু আপোনালোকক অতি শীঘ্ৰেই জিলা ভিত্তিত বিতৰণ কৰিব ৰেচন কাৰ্ড। আৰু ৰেচন কাৰ্ড পোৱাৰ পিছত কিন্তু আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব। আৰু ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, চাওক বন্ধু-বান্ধৱীসকল, বহুতো সা-সুবিধা চৰকাৰী লাভ কৰিব পাৰিব। আজিকালি যিকোনো চৰকাৰী আঁচনি লাভ কৰিব বিচাৰিলে পোনপ্ৰথমতে ৰেচন কাৰ্ডটো বিচাৰে চৰকাৰে। গতিকে ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে খুবেই জৰুৰী কেইবাটাও আপডেট আহিছিলে। গতিকে ৰেচন কাৰ্ডক লৈ যদি কিবা সুধিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণক লৈ, অৰ্থাৎ কৃষকসকলৰ বাবে। বন্ধু-বান্ধৱীসকল, PM কিষাণ যোজনাৰ অধীনত যিসকল কৃষক প্ৰতি বছৰি 6,000 টকা 3টা ইনষ্টলমেণ্টৰ যোগেদি লাভ কৰি আহিছে, তেওঁলোকৰ বাবে এটা নতুন আপডেট। আপোনালোকে যদি 18 নং কিস্তিৰ ধন লাভ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকলৈ আহিছে নতুনকৈ এটা আপডেট। আৰু যদি এইখিনি কাম কৰে, তেতিয়াহ'লে আপোনালোকে কিন্তু 18 নং কিস্তিৰ ধন লাভ কৰিব। কাৰণ 18 নং কিস্তিৰ ধনৰ ক্ষেত্ৰত বহুতো কেইটা নতুনকৈ নিয়ম আনিছে চৰকাৰে। বহুত ভুৱা হিতাধিকাৰীৰ নামসমূহ কৰ্তন কৰিব। যিসকলে যোগ্য হ'ব, তেওঁলোককে 18 নং কিস্তিৰ ধন প্ৰেৰণ কৰিব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। গতিকে বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে যোগ্য কৃষক হয়, তেতিয়াহ'লে আপোনালোকে পোনপ্ৰথমতে ইয়াতে চাওক, এটা আপডেট হৈছে। এই আপডেট অনুসৰি যদি আপোনালোকে এইখিনি কাম কৰে, তেতিয়াহ'লে নতুনকৈ লাভ কৰিব 18 নং কিস্তিৰ ধন। আপডেটটো চাই লওক, ইয়াতে আছে। এক বাৰ ফিৰ মুফ্ত কৰেंगे किसान, जब खाते में पहुंच जाएगा किसान सम्मान। प्रधानमंत्री किसान सम्मान निधि योजना की 18वीं किस्त का लाभ प्राप्त करने के लिए অৰ্থাৎ আপোনালোকে যদি 18 নং কিস্তি ধন লাভ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে EKYC পূৰণ কৰে। অৰ্থাৎ যিসকল কৃষক EKYC সমূহ কমপ্লিট কৰিব, পূৰ্ণ কৰিব, তেওঁলোকে নতুনকৈ 18 নং কিস্তি ধন দিব। আৰু বেংক খাতেকো আধাৰ সে লিংক কৰবাই। অৰ্থাৎ বহুত কৃষকৰ এনেকুৱা আছে যে তেওঁলোকে বেংক একাউণ্টৰ লগত এতিয়ালৈকে আধাৰ কাৰ্ডটো লিংক কৰা নাই, যাৰ বাবে তেওঁলোকক হয়তো পূৰ্বৰ ধনসমূহ প্ৰেৰণ কৰা নাই বা আহিবলগীয়া 18 নং কিস্তি ধনটো প্ৰেৰণ নকৰিব। কাৰণ চৰকাৰে ইতিমধ্যে গম পাইছে কিমানখিনি মানুহৰ EKYC সমূহ কমপ্লিট
কমপ্লিট কৰিছে, কিমানখিনি মানুহৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক আছে, হয়তো কিমানখিনি মানুহ ৰেজিষ্ট্ৰেশ্যন হৈ আছে, সকলোখিনি জানে। তাৰ বাবে কিন্তু তেওঁলোকে আপডেট দিছে অফিচিয়েলভাৱে। আৰু ভূমি ৰেকৰ্ড কাৰ্ড সত্যাপন, অৰ্থাৎ আপোনালোকৰ মাটিৰ জমাবন্দীটো এবাৰ চেক কৰিব লাগিব, কাৰণ বহুতৰ এনেকুৱা আছে ভুৱা মাটিৰ জমাবন্দীটো আপলোড দিছিলে বা লোকৰ খেতিত মাটি কৰা পট্টা দি হয়তো বহুতে কৃষকৰ টকাটো লাভ কৰি আহিছে। কিন্তু এতিয়াৰে পৰা নহ'ব, আপোনালোকে যোগ্য যদি হয়, আপোনালোকৰ নিজৰ মাটি খেতি বাতি আছে, তেতিয়াহ'লে আপোনালোকে নতুনকৈ আপডেট দিয়ক পৰ্টেলত গৈ। যদি আপোনালোকে নোৱাৰিছে, ওচৰ চুবুৰীয়া CHC চেণ্টাৰত গৈ আপোনালোকে এইখিনি কাম কৰক আৰু 18 নং কিস্তি ধন লাভ কৰক। আৰু आज ही आपने EKYC पूर्ण करवाए और অগ্রিম কিস্ত কা লাভ পায়। অৰ্থাৎ আপোনালোকে যদি এতিয়াই এইখিনি কাম কৰে, EKYC সমূহ কমপ্লিট কৰে, বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰে আৰু আপোনালোকৰ মাটিৰ জমাবন্দীটো আপডেট দিয়ে, তেতিয়াহ'লে আপোনালোকে কিন্তু 18 নং কিস্তি ধন লাভ কৰিব পাৰিব। আৰু বহুতে মোক কমেণ্ট কৰি সুধিছে যে 18 নং কিস্তি ধনটো কেতিয়া দিব। চাওক বন্ধু বান্ধৱীসকল, এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে মই এতিয়া আপোনালোকক অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু অফিচিয়েলভাৱে বহুত ৱেবছাইটত ইতিমধ্যে ঘোষণা বা চৰ্চা চলি আছে যে অহা দুৰ্গা পূজাৰ আগতে 18 নং কিস্তি ধন প্ৰেৰণ কৰিব বুলি ইতিমধ্যে বহুত ৱেবছাইটত ছ'চিয়েল মিডিয়াত চৰ্চা চলি আছে। গতিকে যদি আহিবলগীয়া সময়ত কিন্তু 18 নং কিস্তি ধন কেতিয়া দিব আপডেট আহিব, মই আপোনালোকক জনাই দিম। গতিকে বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা PM কিষাণক লৈ এটা ডাঙৰ আপডেট। যদি PM কিষাণ এজনক লৈ কিবা সুধিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব, আৰু এই ভিডিঅ'টো সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ এই ভিডিঅ'টো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম।